নমস্কাৰ। এই ভিডিঅ'টোৰ জৰিয়তে আমি মাল্টিপল চৰ্চেছ অফ ইনকাম ডিজিটেলি কেনেকৈ কৰিব পাৰিম সেই বিষয়ে কথা পাতিম। তাৰ লগতে আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিজিটেল মাৰ্কেটিং আছাম স্কুলত কি শিকাওঁ, কেনেধৰণে আপোনালোকে মাল্টিপল চৰ্চেছ অফ ইনকাম ডিজিটেলি ক্ৰিয়েট কৰিব পাৰিব সেই বিষয়ে আমি কথা পাতিম। তেতিয়াহ'লে আহক আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আহক আমি কি শিকিম আজি। আমি কেনেকৈ ডিজিটেল ইনকাম কৰিব পাৰি, ডিজিটেল মাৰ্কেটিং কাক কয়, আৰু আমি জীৱনত কিয় ফেইল হৈ যাওঁ, আমি সকলোৱে ছাকচেছ হোৱাটো বিচাৰোঁ নহয় বাৰু, কিয় ফেইল হৈ যাওঁ, আমি এই বিষয়ে আজি এই ৱেবিনাৰখনত কথা পাতিম। ঠিক আছে, আহক ষ্টেপ বাই ষ্টেপ ডিজিটেলি আৰ্নিং আমি কেনেকৈ কৰিম এই বিষয়ে আমি অকণমান কথা পাতোঁ। এই ৱেবিনাৰখন কাৰ বাবে, যিসকলে মাল্টিপল চৰ্চ অফ ইনকাম বিচাৰি আছে, যিসকলে জব বা বিজনেছ কৰি আছে, তাৰ লগতে দ্বিতীয় এটা ইনকাম মানে কৰিবলৈ চৰ্চ এটা বিচাৰি আছে, ডিজিটেল ইনকাম কৰিব বিচাৰিছে বা ৱেবছাইট বনাব বিচাৰিছে বা ডিজিটেল ৱৰ্ল্ডত নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব বিচাৰিছে বা নিজৰ বিজনেছটো কোনোবাই অনলাইনলৈ নিব বিচাৰিছে, তেখেতসকলে এই ৱেবিনাৰখন খুব ভাল পাব। আৰু তেখেতসকলৰ বাবে নহয়, ক্ষমা কৰিব, তাৰ বাবে নহয়, মই কৈ দিছোঁ, যিসকলে শিকিবলৈ ভয় কৰে বা অভাৰ কনফিডেন্স, অভাৰ স্মাৰ্ট বা ইজি মানি বিচাৰি আছে, তেখেতসকলৰ কাৰণে কিন্তু আজি এই ৱেবিনাৰখন নহয়। এই ৱেবিনাৰখন আপোনালোকৰ বাবেহে, যিসকলে মাল্টিপল চৰ্চ অফ ইনকাম বিচাৰি আছে বা ঘৰৰ পৰা ইনকাম কৰিব বিচাৰিছে, তাকো ডিজিটেলি বা বিজনেছটো অনলাইনলৈ নি 10ৰ পৰা 20 নলৈকে বিজনেছ যদি আছে বঢ়াব বিচাৰিছে বা ডিজিটেল ৱৰ্ল্ডত মই কৈছোৱে শক্তিশালী ৰূপত যদি প্ৰতিষ্ঠিত কৰিব বিচাৰিছে, বা যিসকল ষ্টুডেণ্ট আছে, জব বিচৰা লোক আছে বা হাউচ ৱাইফ আছে, আপোনালোকে যদি নিজকে আপস্কিল কৰিব বিচাৰিছে বা ডিজিটেলি গ্ৰ' হ'ব বিচাৰিছে বা ৱেবছাইট এটা নিজে বনাব বিচাৰিছে বা জব বা বিজনেছৰ লগত দ্বিতীয় এটা ইনকাম চৰ্চ বিচাৰি আছে বা এফিলিয়েট মাৰ্কেটিং কৰিব বিচাৰিছে বা ফ্ৰীলান্সিং কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ৱেবিনাৰখন ভাল পাব। ঠিক আছে, তাৰ লগতে আপুনি যদি য়োগা, হেল্থ, ছিংগিং, ডান্সিং, টিচিং, কনচাল্টিং যিকোনো এটা ক্ষেত্ৰত এক্সপাৰ্ট হয়, তেতিয়াহ'লে আপুনি আজি এই ৱেবিনাৰখনৰ দ্বাৰা উপকৃত হ'ব বুলি মোৰ মনে কৈছে। ঠিক আছে, মোৰ নাম চুমকি বৰুৱা, ডিজিটেল মাৰ্কেটিং আছাম স্কুলৰ মই ফাউণ্ডাৰ। ডিজিটেল আজাদি স্কুলৰ পৰা মই ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ কমপ্লিট যেতিয়া কৰিছোঁ, তেতিয়া মই এখন স্কুল নিজে কৰিব পৰাকৈ, ঠিক আছে, ডিজিটেল কোচ হিচাপে যেতিয়া মই চাৰ্টিফাইড হৈছিলোঁ, সেই ফটোখন মই আপোনালোকক দেখাইছোঁ, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, সন্দীপ ভাঞ্চালী, ইণ্ডিয়াৰ টপ মষ্ট ডিজিটেল মাৰ্কেটাৰ, ডিজিটেল আজাদি স্কুলৰ ফাউণ্ডাৰ। আৰু লগতে এইখন এখন চাৰ্টিফিকেট দেখিছেনে, এইখন ডিজিটেল আজাদি স্কুলে মোক দিছিলে যোৱা বছৰ 2024 চনৰ 15 আগষ্টৰ দিনা। মই ডিজিটেল লাখপতি ক্লাবৰ মেম্বাৰ হৈছিলোঁ। যেতিয়া 1 লাখ টকা ডিজিটেলি আৰ্ন কৰি দেখুৱাব পাৰোঁ, তেতিয়াই মানে প্ৰত্যেক ষ্টুডেণ্টক যিসকলে কৰিব পাৰে তেওঁলোকক এই এৱাৰ্ডটো দিয়ে। দিল্লী নয়দাত মই লৈছিলোঁ, প্ৰায় 6-7খনমান স্কুলৰ পৰা মই ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চ লৈছিলোঁ। কিন্তু মোৰ মহাগুৰু বুলি এইকাৰণে কৈছোঁ, এই সন্দীপ ভাঞ্চালী ছাৰৰ লগত মই আজিলৈকে 2020 চনৰ পৰা আজিলৈকে জড়িত হৈ আছোঁ ছাৰৰ লগত। আৰু ছাৰৰ যোনবোৰ কোৰ্চ অসমীয়ালৈ ট্ৰেন্সলেট কৰি মই অসমীয়া ডিজিটেল মাৰ্কেটিং শিকাই আছোঁ, আৰু ছাৰৰ পাৰ্মিশ্যন কমি। ঠিক আছে, আৰু মই কিয়নো এই কামটো বাছি ল'লো সেইটো অকণমান কৈ দিছোঁ। আমাৰ অসমীয়া মানুহসকলে লক্ষ্য কৰোঁ যে ডিজিটেলি আৰ্নিংটো মানে কম মানুহে কৰে, পইণ্ট কিমান পাৰ্চেণ্টেজ মাত্ৰ কৰে। ঠিক আছে, অসমত 4 কোটি মানুহ নিয়েৰ এবাউট, হয়নে বাৰু, 4 কোটি মানুহৰ মাজত সকলোৱে আজিকালিতো কিমান পাৰ্চেণ্ট, 4 কোটি মানুহৰ হয়তো 80% মানুহৰ হাতত মোবাইল ফোন, স্মাৰ্টফোন, হয়নে, স্মাৰ্টফোন, আমাৰ স্মাৰ্টফোনটো এটা কম্পিউটাৰ নহয় জানো, হয় নে নহয় বাৰু, মাইক্ৰ কম্পিউটাৰ 3টা ভাগ, কি ডেস্কটপ, লেপটপ আৰু পামটপ, সেইটো পামটপ। ঠিক আছে, মানে হাতত হ'ব নহয় জানো। গতিকে আমাৰ এখন ডিজিটেল মাৰ্কেটখন কেনেকুৱা সেইটো আপোনালোকে অনুভৱ কৰক, কেনেকুৱা মাৰ্কেট হৈ আছে এতিয়া, হয়নে বাৰু। আৰু এই মাৰ্কেটখনত আমি ইনকাম কৰিবলৈ নাযাওঁ কিয়, আমি কিয় লোকক দি আছোঁ, আমাৰ সময়, বহুমূলীয়া সময় আৰু পইচা আমি আনক দি আছোঁ। অসমীয়া মানুহ দিয়া নাই, কিন্তু অসমীয়া মানুহ ইনকাম কৰা মানুহ খুব কম আছে, ডিজিটেল ইনকাম কৰা মানুহ। কিন্তু আমি আমাৰ বহুমূলীয়া সময় আৰু পইচা আমি আনক দি আছোঁ, যদিহে আমি সেই বহুমূলীয়া সময় আৰু পইচা ঘটিব পাৰোঁ, ইয়াক কেনেকে ঘটিম সেই বিষয়ে আমি আজি কথা পাতিম, আহকচোন। ঠিক আছে, লগতে আৰু এখন কিতাপ দেখাইছোঁ আপোনালোকক, চাওক, স্ক্ৰীনতো দেখিছে নিশ্চয়, এইখন কিতাপ দেখিছেনে, এইখন দিব পাৰিছে নিশ্চয়, সন্দীপ ভাঞ্চালী ছাৰৰ কিতাপ হয় এইখন, ফ্ৰম চেলিঞ্জ টু চেম্পিয়ন। ইয়াৰে 23 নম্বৰ পেজত মোৰ এটা ষ্টৰি প্ৰকাশ হৈ আছে, এইখন দেখিছেনে, ইয়াতে আছে 29জন এনেকুৱা ব্যক্তিৰ ষ্টৰী, যি নেকি বিভিন্ন চেলেঞ্জ অতিক্ৰম কৰি ডিজিটেলি ছাকচেছ হৈছে। ঠিক আছে, যদি আপোনালোকে ডিজিটেলি ছাকচেছ হ'ব বিচাৰিছে, এই কিতাপখন যদি পঢ়ে ভাল, আপোনালোকে উপকৃত হ'ব পাৰিব বুলি মোৰ মনে কয়। সেইকাৰণে মই দেখাইছোঁ, আপোনালোকে কিনি পেলাই পঢ়িব পাৰে, কিতাপখন নিকিনিলেও কোনো কথা নাই। আপোনালোকে যদি সেই ছাকচেছ ষ্টৰীবিলাক পঢ়ে, নিশ্চয় আপোনালোকে বহুত মানে যদি ডিজিটেলি ইনকাম কৰিব বিচাৰিছে বহুত ভাল পাব। আৰু আপোনালোকে এমাজনত কিণ্ডল এডিশ্যন বুলি যদি মাৰি দিয়ে, এই কিতাপখন ওলাব, কিয়নো বেষ্ট চেলাৰ, এমাজনৰ বেষ্ট চেলাৰ হৈছে এই কিতাপখন। ঠিক আছে, এতিয়া আহক আমি কি শিকিম, ষ্টাৰ্ট কৰোঁ। ঠিক আছে, এতিয়া ডিজিটেল ইনষ্ট্ৰুমেণ্ট কোনবিলাক বাৰু, ডিজিটেল আমি ইণ্টাৰনেট চফ্টৱেৰ এইবোৰ সদায় ইউজ কৰি আছোঁ নে নাই, সকলো ইউজ কৰি আছোঁ। বিশেষকৈ আমি কিনা মেলা কৰি আছোঁ, হয়নে বাৰু, ডিজিটেলি আমি কিনি আছোঁ, মানে পইচাটো খৰচ কৰি আছোঁ, সময়টো খৰচ কৰি আছোঁ। আমি ইনকাম কৰিছোঁ নে ভাবিছোঁ নে যে আমি ইনকাম কৰিব লাগে, ডিজিটেলি ভাবিছোঁ নে নাই ভবা। আমি শুই উঠি আজি মোবাইল ফোনটো হাতত লৈছোঁ, হয় ছচিয়েল মিডিয়া, নহয় ইউটিউব, নহয় কিবা অৰ্ডাৰ দিবলৈ বিচাৰিছোঁ, হয়নে বাৰু, সেইবিলাকত আমি কি কৰি আছোঁ, খৰচা কৰি আছোঁ। আমি কণ্টেণ্টবিলাক আমি কনজাম্পশ্যন কৰি আছোঁ। হোৱাট ইজ কণ্টেণ্ট, কণ্টেণ্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট। ইণ্টাৰনেটত আপোনালোকে ইনকাম কৰিবলৈ হ'লে কণ্টেণ্ট বনাব জানিব লাগিব। ঠিক আছে, একদম ইজি বস্তু কণ্টেণ্টটো, কণ্টেণ্ট কৰি থাকে মানুহে। কণ্টেণ্ট কি, অনলি 4 টাইপছ অফ কণ্টেণ্ট, দেয়াৰ আৰ অনলি 4 টাইপছ অফ কণ্টেণ্ট। কি ভিডিঅ', অডিঅ', টেক্সট, ইমেজ। আচ্ছা, আমি ডিজিটেলি ইনকাম কৰিবলৈ কি কণ্টেণ্ট বনাব জানিব লাগিব নেকি, জানিবই লাগিব নেকি, নো। আমি যদি কণ্টেণ্ট বনাম বুলি নাজানো, তেতিয়াহ'লে আমি কেনেকৈ ইনকাম কৰিম। ইট ইজ চ' ইজি হা। আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, AI, বহুলভাৱে ব্যৱহৃত বস্তু AI। আমাৰ সময় নাই, যিকোনো কুৱেশ্যন ক'ৰবাত ৰিচাৰ্চ কৰি ল'বলৈ আমাৰ সময় নাই, আমি তাক সুধিম AI, আমাৰ ওচৰত AI আছে। চাওক, আমি যদি AI ইউজ কৰোঁ, তেতিয়াহ'লে কি হ'ব, আমি অতি সহজে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব পাৰিম। কণ্টেণ্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট, কণ্টেণ্ট ইজ দ্য কিং। ঠিক আছে, এতিয়া আমি কণ্টেণ্টবিলাক, যোনবিলাক কণ্টেণ্টৰ কথা কওঁ, মোৰ যদি কোনো ক্ৰিয়েটিভিটি নাই, মই কি ইনকাম নকৰিম নেকি ডিজিটেলি, নো। মোৰ ক্ৰিয়েটিভিটি মোৰ নাথাকিলেও মই কিছুমান টেকনিক আৰু স্কিল ইউজ কৰি পেলাই আমি কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব পাৰোঁ। আনকি আপোনালোকে চাওক, ৰ'ব মই দেখাইছোঁ, এইটো দেখিছে 11labs.ai বুলি এটা AI আছে, যোনটোত আপুনি কুৱেশ্যন সোধক,
আপোনাক লগালগ মই কৈ দিছোঁ লগালগ 10 মিনিটৰ ভিতৰত আপোনাক ভিডিঅ' কণ্টেণ্ট বনাই পেলাই দিব। যদি আপুনি ভিডিঅ' ওলাবলৈ নিবিচাৰে, মানুহৰ আগত আপুনি দেখুৱাবলৈ নিবিচাৰে নিজকে, তেতিয়াহ'লে আপুনি অতি সহজেই এই যে 11labs.ai নামৰ এআইটো আপুনি ইউজ কৰিব পাৰিব। ঠিক আছে, এআইটো আপুনি ইউজ কৰি পেলাই অতি সহজতে কিছুমান ভিডিঅ' আপুনি বনাব পাৰিব। আপুনি টপিকটো দি দিলেই হ'ল। এইটো এটা এনেকুৱা এআই, আপুনি 20টা এমাহত 20টা ভিডিঅ' চাফিচিয়েণ্ট নহয় জানো? 20টা ভিডিঅ' ফ্ৰীকে বনাবলৈ দিব। নিৰ্দিষ্ট এটা পৰ্যায়লৈকে ফ্ৰীকে দিব। এমাহত প্ৰতি মাহতে আপুনি 20টা ভিডিঅ' ফ্ৰীকে বনাব পাৰিব। ঠিক আছে, বাকীবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত আপুনি বিভিন্ন ধৰণৰ কণ্টেণ্ট আপুনি ক্ৰিয়েশ্যন কৰিব পাৰিব। কি টেকনিক আমি সেইখিনি শিকাওঁ। ঠিক আছে, বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি ক'লে মানুহে ভয় কৰে, এআই বুলি ক'লে ভয় কৰে, বহুতে ভয় কৰে। কিয়? আমি কিয় ভয় কৰোঁ? এআই আপোনাক ইউজ কৰাৰ আগত আপুনি এআই ইউজ কৰক। বুজি পাইছেনে? ইনকাম কৰিবলৈ আপুনি এআই ইউজ কৰক, কৰিবলৈ শিকক। স্কিলটো শিকি ল'লেই হ'ল। কি ডাঙৰ বস্তু? একো ডাঙৰ বস্তু নহয়। আমি জানোৱে ChatGPT, মেটা বা জেমিনি এইবিলাক আমি ইউজ কৰি আছো। ফ্ৰীকে এইবিলাক এআই আমাক ইউজ কৰিবলৈ দি আছে, হয়নে? আকৌ এতিয়া গ্ৰক বুলি আপোনালোকে নিশ্চয় নাম শুনিছে। গ্ৰক, ইলন মাস্কে, এইটো গ্ৰকটো ইলন মাস্কৰ হয়। আপোনালোকে যদি টুইটাৰ কাৰোবাৰ একাউণ্ট আছে, নিশ্চয় আপোনালোকে ইউজ কৰিছে। অসমীয়াত যিকোনো কুৱেশ্যন কৰিলে অসমীয়াতে ইজিলি সকলো অসমীয়া জানে গ্ৰকে। ইলন মাস্কে আমাৰ অসমীয়াখিনিক এটা এআই উপহাৰ দিছে, গ্ৰক। ঠিক আছে, আপোনালোকে ইউজ কৰক, সেই এআইটো ইউজ কৰিবলৈ চেষ্টা কৰক। আৰু সেইটোৱে কোনো মই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণে আমি অতি সহজে এআই ইউজ কৰিব পাৰোঁ। আমি আমাৰ বিভিন্ন বিজনেছ পাৰপাছত বিজনেছটো কেনেকৈ আমি গ্ৰ' কৰিম, কি কৰিম, সকলো আমি এআই ইউজ কৰি পেলাই আমি টেকনিক ল'ব পাৰোঁ, হয়নে বাৰু? আৰু বিশেষকৈ এতিয়া চাওক ইউটিউবাৰ বেষ্ট ইউটিউবাৰ কোন? মিষ্টাৰ বিষ্ট। আজি মিষ্টাৰ বিষ্টে ইংলিছত এটা ভিডিঅ' বনাইছে। সেই ভিডিঅ' মই মুহূৰ্তৰ ভিতৰতে অসমীয়াত চাব পাৰিছোঁ। কেনেকৈ? এইটো এটা এমেজিং এআই ইউটিউবে ইউজ কৰিছে। ইউটিউবে যোনটো মানে এআই ইউজ কৰিছে, সেইটো মানে সকলোৰ কাৰণে দিব পৰীক্ষামূলকভাৱে। এতিয়া 10-20জন মানুহৰ মানে তেওঁলোকৰ কণ্টেণ্টবিলাক তেনেকৈ 64টা লেংগুৱেজত ট্ৰেন্সলেট লগে লগে কৰিব পৰাকৈ দিছে, পৰীক্ষা কৰি আছে। আৰু ইন ফিউচাৰ আমাৰ আহি যাব। ঠিক আছে, আমি অসমীয়াত ইউটিউবত ভিডিঅ' দিম আৰু 64টা লেংগুৱেজত মানুহে চাব পাৰিব। এইটো এটা কেনেকুৱা ডাঙৰ কথা, হয়নে বাৰু? কওক, ডাঙৰ কথা হয় নহয়? আহক আমি এইবিলাক কেনেকৈ ইউজ কৰে আমি শিকোঁ, হয়নে বাৰু? এতিয়া ইলন মাস্কৰ কথা ক'লোৱে, গ্ৰকটো অসমীয়াত ইলন মাস্কে মানে টুইটাৰটো কিনি লৈ এক্স নাম দিলে। আপোনালোকে যদি টুইটাৰত আপোনালোকৰ একাউণ্ট নাই, তেতিয়াহ'লে আপোনালোকে নতুনকৈ এটা একাউণ্ট বনাই ল'ব পাৰিব, এক্স বুলি মাৰিব পাৰি। ঠিক আছে, এতিয়া কুৱেশ্যনটো হ'ল আমি ডিজিটেলি ছাকচেছ হ'বলৈ হ'লে তাৰ মানে আনচাৰটো কি হ'ব? কেনেকৈ আমি ডিজিটেলি ছাকচেছ হ'ম? তাৰ গোপনীয়তাটো কি? আনচাৰ ইজ ডিজিটেল ইক'চিষ্টেম। আমি আমাৰ ডিজিটেল ইক'চিষ্টেমটো ক্ৰিয়েট কৰি ল'ব লাগিব। ঠিক আছে, এতিয়া ডিজিটেল ইক'চিষ্টেম বুলি ক'লে কি বুজো? প্ৰথম কথা, প্ৰমোচন কৰিব পাৰিব লাগিব আমি। মই কৈছোঁ কণ্টেণ্ট, মানে বাৰু কণ্টেণ্টটো একো ডাঙৰ বস্তু নহয়। কণ্টেণ্টটো আমি কি কৰিম? আমি কণ্টেণ্টটো ক্ৰিয়েশ্যন কৰিবৰ কাৰণে আমাৰ কোনো ক্ৰিয়েটিভিটি দৰকাৰ নাই। আমি এআই শিকি ল'লে এআই ইউজ কৰি কণ্টেণ্ট বনাব পাৰিম, ইনফৰমেশ্যন দিব পাৰিম আমি, হয়নে বাৰু? আনক ইনফৰমেশ্যন দিব পাৰিম, অফাৰ দিব পাৰিম। ডিজিটেল দোকান, আমাৰ ৱেবছাইটটো আমি বনাই ল'ম। আমি যদি আমাৰ কিবা বিজনেছ আছে, আমি এটা ৱেবছাইট বনাই ল'লে আমি ৱেবছাইটৰ থ্ৰুৱেদি ইজিলি আমি বেচা কিনা কৰিব পাৰোঁ। তাৰ উপৰিও আমাৰ যদি ৱেবছাইট বনাবলৈ মন নাই, আমি কি কৰিম? আমাৰ যদি কিবা প্ৰডাক্ট আছে, এমাজন, ফ্লিপকাৰ্ট, মিছো, এইবোৰ আমি সদায় কিনি আছো, তেওঁলোকে আমাক সদায় দিবলৈ আহি আছে। আমি কি কৰিম? তেওঁলোকে আমাৰ পৰা প্ৰডাক্টবোৰ কেনেকৈ নিব সেইখিনি শিকি ল'ম, নহয়নে বাৰু? আৰু যদিহে মোৰ কোনো ধৰণৰ প্ৰডাক্ট নাই, মই কি কৰিম? ফ্ৰীলেন্সিং, আনক সহায় কৰক। প্ৰডাক্ট থকা বিজনেছমেনক সহায় কৰি, আনক সহায় কৰি মই ইনকাম কৰিম। ঠিক আছে, তাৰ উপৰিও আমি নিজাকৈ কিছুমান কাম কৰি ইনকাম কৰিব পাৰিম। যেনেকৈ ফেচবুক, ইনষ্টাগ্ৰামত এড লগোৱা। মোৰ এডটো যেনেকৈ ক্লিক কৰি আপোনালোকে ইয়াত আহিলে, মই পালোঁ, তেনেকৈ এড লগাবলৈ আমি শিকি ল'ম। একো টান কাম নহয় দেই। ঠিক আছে, আৰু SMO, ফেচবুক, ইনষ্টাগ্ৰাম, লিংকডইন, টুইটাৰ, এইবিলাকত ছ'চিয়েল মিডিয়া অপ্টিমাইজেশ্যন কেনেকৈ কৰিম? ঠিক আছে, নিজৰ নকৰিলেও আনক আমি সহায় কৰি পেলাই ইনকাম কৰিব পাৰোঁ। GMB কৰিব পাৰোঁ। গুগল মে বিজনেছ নিশ্চয় শুনিছে আপোনালোকে। GMB, গুগল মে বিজনেছ একো ডাঙৰ বস্তু নহয়। 15 মিনিটত এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানে GMB কৰিব। আপোনালোকে মানে কোনে কৰিব? সেইবিলাক অৰ্ডাৰ কেনেকৈ পাব? ঘৰতে বহি GMB কৰি দিব। মানে এটা GMB কৰিলে মানে আপুনি 15 মিনিট বা 20 মিনিট সময় খৰচ হ'ব, আৰু আপুনি পাব কিমান? মিনিমাম 1000 পাব। হাউ ইট ইজ পচিবল? কিয় পচিবল জানেনে? গুগলে হোল লাইফৰ কাৰণে সকলো বিজনেছ প্ৰতিষ্ঠানক এই ছাৰ্ভিচবিলাক ফ্ৰীকে দি আছে। ফ্ৰী ছাৰ্ভিচ এটা গুগলৰ পৰা পাব, কিন্তু কেনেকৈ সেই পাব তাকে নাজানে। আমি যদি কৰি দিওঁ, আমাক দিব নে নিদিয়ে? নিশ্চয় দিব। এতিয়া আমাক কোনে GMB কৰিব, আমি কেনেকৈ বিচাৰি উলিয়াম? ইজিলি আমি বিচাৰি উলিয়াব পাৰোঁ। ঠিক আছে, আৰু লোকেল লিষ্টিং, যেনেকৈ ইণ্ডিয়া মাৰ্ট, জাষ্ট ডাইল, সুলেখা.com, যেনেকৈ আমাৰ বিজনেছ প্ৰতিষ্ঠানবিলাক আমি একো নকৰাকেই দেখাই আছে গুগলত। মানুহক দেখাই আছে নে? আছে। সেইটো কৰিবলৈ কি কৰিব লাগিব? লোকেল লিষ্টিং কৰিব লাগিব। আমি শিকি লওঁ আহক। ঠিক আছে, আৰু গুগল, ইউটিউব এইবিলাকত আমি SEO কৰিবলৈ শিকি লওঁ আহক। SEO, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন। সেই গুগলৰ ৰেংকলৈ যাবলৈ আমি যি কৰিব লাগে তাকে SEO বুলি কয়। ঠিক আছে, ইউটিউবৰ আকৌ ৰেংকলৈ যে যায়, ইউটিউবত মানে কিছুমান ভাইৰেল হৈ যায়, হয় নে? কেনেকৈ ভাইৰেল হয় ভিডিঅ'বিলাক? জাষ্ট ভিডিঅ' এটা বনাই দি দিলে হ'ব নেকি ইউটিউবত? নহয়, কি কৰিব লাগিব? SEO, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন। এইবিলাক শিকি লওক, আপোনালোকে স্কিল হয় সেইবিলাক কিছুমান। ঠিক আছে, তাৰোপৰি গুগল, ইউটিউবত এড লগাবলৈ শিকিব পাৰিব। ঠিক আছে, সেইখিনি শিকি লওক, বহুত ইনকাম কৰিব পাৰিব। এইবিলাক ফিল্ডত এতিয়া মানুহৰ একদম অভাৱ, একেবাৰে অভাৱ। আমাৰ অসমীয়াখিনি বিশেষকৈ মানে বিচাৰি থাকে, এড লগাওঁ, ৱেবছাইট বনাওঁ, কিবা কিবি বিচাৰি কাক দিব? ঠগন খাই অনলাইনত বহুত। ঠিক আছে, আৰু যদি অসমীয়া লগ পায়, অসমীয়া মানুহে কৰিছে, নিশ্চয় দিব। আমাৰ এটা ডিজিটেল মাৰ্কেটিং এজেঞ্চি আছে। আমি প্ৰথমতে এজেঞ্চিয়ে খুলিছিলোঁ, কিন্তু শেষতহে 2022 চনতে মই স্কুল খোলাৰ কথা ভাবিলোঁ। ঠিক আছে, অনলাইনৰ স্কুল খোলাৰ কথা। তাৰ আগত আমি এটা এজেঞ্চি আছিলে, এজেঞ্চিটো আমি বন্ধ কৰা নাই। এতিয়াও আমাৰ যিবিলাক অৰ্ডাৰ আহে, আমি আমাৰ ষ্টুডেণ্টকে দি দিওঁ কৰিবলৈ। ঠিক আছে, তেওঁলোকে কৰক ইনকাম। আমাৰ যিহেতু সময় নাই। ঠিক আছে, সময়ৰ খুব অভাৱ। আপোনালোকৰ হাতত যদি সময় আছে, ডিজিটেলি ইনকাম কৰক। বহুত সাংঘাতিক এখন দুনিয়া ৰৈ আছে সন্মুখত। 4 কোটি মানুহ ৰৈ আছে। 4 কোটি মানুহৰ পৰা আপুনি এখন মাৰ্কেট, 4 কোটি মানুহ। ঠিক আছে, এতিয়া চাওক ইনকাম মেথডবিলাক মই দেখুৱাইছোঁ, কেনেধৰণে আমি ডিজিটেলি মানে ইনকাম কৰিব পাৰিম। নাম্বাৰ 1, বিজনেছ, যিকোনো ধৰণৰ বিজনেছ অনলাইন ল'বলৈ হ'ল। নাম্বাৰ 2, ফ্ৰীলেন্সিং। ঠিক আছে, ফ্ৰীলেন্সিঙত আমাৰ কেনভা, ৱেবছাইট বিল্ডিং, এড লগোৱা, SEO, ভাৰ্চুৱেল এছিষ্টেণ্ট হিচাপে আপোনালোকে কাম কৰিব পাৰে। মানে ধৰি ললোঁ কোনোবা এজন ইউটিউবাৰ, তেওঁ মানে ভিডিঅ' চিডিঅ'বোৰ তেওঁ বনায়, কিন্তু এডিটিং কৰিবলৈ বা তেওঁ বাকীখিনি কাম কৰিবলৈ কাৰোবাক দিয়ে, হয়নে নহয় বাৰু? বা ৰাজনৈতিক নেতাবিলাকে দিয়ে, বা কোম্পানীবিলাকে দিয়ে, বা কোনোবা ইনফ্লুৱেঞ্চাৰসকলে দিয়ে। তেনেধৰণে আমি 4টা-5টা কাম ল'ব পাৰোঁ, আৰু গধূলিটোৰ ভিতৰতে আমি সেই কামকেইটা কৰি পেলাই আমি এটা বহুত ডাঙৰ পৰিমাণৰ ইনকাম আমি কৰিব পাৰোঁ পাৰ্ট টাইমত। বুজি পালেনে? পাৰ্ট টাইমত কৰাৰ কথা মই কৈ আছোঁ। ফুল টাইম কৰিলেতো বহুত বেছি ইনকাম হ'ব।
আপোনালোকক, ঠিক আছে। আৰু আমি জব কৰিব পাৰোঁ বহুতে কৰে আজিকালি 2020 চনৰ কৰোণা সময়ৰ পৰা এই ৱৰ্ক ফ্ৰম হোম চিষ্টেমটো আহি গ'ল মানে বাৰু। আৰু কেনেকে কৰিব স্কিলবিলাক শিকি ল'ব লাগিব নহয় জানো। আমি কৰিব পাৰিম, কিন্তু পাৰিবলৈ হ'লে আমি কি কৰিব লাগিব স্কিলবিলাক শিকি ল'ব লাগিব, সেইবোৰ শিকি লওঁ আহক। ইয়াৰ পিছত আহিলে নলেজ আৰু কণ্টেণ্ট। কণ্টেণ্টৰ ক্ষেত্ৰত হোৱাট ইজ কণ্টেণ্ট মই ক'লোৱে, কণ্টেণ্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট। এতিয়া আমি কণ্টেণ্ট কেনেধৰণৰ কণ্টেণ্টবিলাক বনাব পাৰোঁ, ইউটিউব চেনেল বনাব পাৰোঁ, ব্লগিং কৰিব পাৰোঁ, ইনফ্লুৱেঞ্চাৰ হিচাপে কাম কৰিব পাৰোঁ, এফিলিয়েট মাৰ্কেটিং কৰিব পাৰোঁ, পাৰ্টনাৰ প্ৰগ্ৰেম কৰিব পাৰোঁ, এইবিলাক কৰি পেলাই আমি ইনকাম কৰিব পাৰোঁ। এতিয়া এফিলিয়েট মাৰ্কেটিং এতিয়া চাওক আমি এমাজন, ফ্লিপকাৰ্ট, মিছো এইবিলাকত আমি কিনি আছো হয়নে, পইচা গৈ আছে, তাত ইনকাম কৰিছো জানো, তাতে আমি এফিলিয়েট কৰি ল'ব পাৰোঁ। কেনেকে কৰিম শিকি ল'লেই হ'ল, ঠিক আছে। ইয়াৰ পিছত আহিলে নলেজ বিজনেছ। নলেজ মানে কি আমি যিটো জানো বুজি পাইছেনে, আমাৰ যিটো নিচা এইটো ডিজিটেল মাৰ্কেটিঙৰ ভাষাত নিচ বুলি কয়। আমি সেইমতে যদি এটা আমি যিকোনো এটা মানে আমি শিকি লওঁ, লৈ পেলাই আমি কৰিবলৈ লওঁ, ইনকাম কৰিব আমি তেনেকে পাৰিম। এতিয়া মই কেইটামান ভাবি পেলাই এতিয়া কৰি লিখিছো আৰু বহুত আপোনালোকে উলিয়াই ল'ব পাৰিব নিজ, ঠিক আছে। হেল্থ, ৰিলেশ্যনশ্বিপ, আৰ্ট এণ্ড ক্ৰাফ্ট যদি কোনোবাই জানে, পাৰ্চনেল ডেভেলপমেণ্টৰ কাম ধৰি লওক কোনোবাই কবিতা আবৃত্তি জানে শিকাব পাৰে অনলাইন হয় নহয়, কোনোবাই গান জানে, কোনোবাই ডিবেটিং জানে, কোনোবাই নাচ, জুম্বা, য়োগা ধেৰ আছে আজিকালি তেনেকে হয় নহয় বাৰু। বাকী একাডেমিক ক্ষেত্ৰত কোনোবাই যদি টিউচন কৰিব বিচাৰিছে, টিউচন যদি আজি মই একে সময়তে 20জন বা 30জন ষ্টুডেণ্ট টিউচন কৰি আছো, এই টিউচনটো যদি মই এঘণ্টাটো অনলাইনত কৰিবলৈ লওঁ, হাজাৰ 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 ষ্টুডেণ্ট মই পাবলৈ সক্ষম হ'ম, ঠিক আছে। ইয়াৰ পিছত ৱেল্থ, হাউ টু ক্ৰিয়েট ৱেল্থ, এনেকুৱা ধৰণৰ আপোনালোকে ইনফ্লুৱেঞ্চাৰ নিশ্চয় দেখিছে, কেৰিয়াৰ গাইড দিয়া তেনেকুৱা আছে হয় নহয়, এনেকৈ কিবা ল'ব পাৰে আপোনালোকে নিজ। আৰু আহিলে বিজনেছ, বিজনেছৰ ক্ষেত্ৰত মই কম দেই এটা। মোৰ এজন বন্ধু আছে ৰাজীৱ পল, আগ্ৰাৰ হয় তেওঁ। বন্ধু মানে আমি একে গুৰুৰ শিষ্য, ঠিক আছে। সন্দীপ ভাঞ্চালী ছাৰৰ শিষ্য। যোৱা 15 আগষ্ট 2024 15 আগষ্টত ৰাজীৱে সুধিছিলে ছাৰক, ছাৰ মই একো নাজানো, মই এতিয়া কি শিকাম অনলাইনত, মই একো বিচাৰিয়ে পোৱা নাই, কি শিকাম, তুমি কি কৰা ছাৰে সুধিলে। তেওঁ ক'লে মোৰ এখন অৰ্গেনিক ফাৰ্ম আছে, মোৰ সিমানেই, বেলেগ মই একো নকৰো, একো নাজানো ছাৰ, মই ইমান বিশেষ একো কৰিব নাজানো, ঠিক আছে। ছাৰে ক'লে ঠিক আছে, তুমি তোমাৰ বিজনেছটো ৰাতিপুৱা 2 ঘণ্টা গধূলি 2 ঘণ্টা তুমি অনলাইনত দেখাই দিয়া, এইটো ক্লাছ মানে এটা বুজি পালে নে, এইটো ক্লাছ কৰা। আজিৰ তাৰিখত যোৱা 15 আগষ্টত যিজন ৰাজীৱ পলৰ ইনকাম নাছিলে, আজিৰ তাৰিখত সেই ৰাজীৱ পলে ইনকাম নাছিলে মানে ডিজিটেল ইনকাম নাছিলে ইমান, ঠিক আছে, সৰু সুৰা আছিলে, ইমান নাছিলে। এতিয়া সেই ৰাজীৱ পল কৰোৰপতি। কেনেকে কৰোৰপতি চিন্তা কৰক, কেনেকে কৰোৰপতি হ'ল। ৰাতিপুৱা 2 ঘণ্টা আবেলি 2 ঘণ্টা মাত্ৰ দেখায়, কেনেকে দেখায়, কাক দেখায়। এতিয়া তেওঁৰ ষ্টুডেণ্ট লাখৰ ওপৰত অল ইণ্ডিয়াত বিয়পি আছে, তাক ইণ্ডিয়া বাহিৰত আছে, ঠিক আছে। লাখৰ ওপৰত ষ্টুডেণ্টে এজনে যদি এমাহত 100কে দিয়ে, তেওঁৰ ইনকাম কিমান হিচাপ নিজে কৰক, ঠিক আছে। এইবিলাক ইমান টান বস্তু নহয়, সকলোৱে পাৰিব। আৰু ইণ্টাৰনেটটো লাগে মাত্ৰ, ইণ্টাৰনেটটো সকলোতে আছে, গাঁৱে নগৰে চহৰে নহয় জানো। এতিয়া আহিলে কি হোৱাট ইজ কণ্টেণ্ট। কণ্টেণ্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট, ক'লোৱে মই কণ্টেণ্ট ইজ দ্য কাৰেঞ্চি অফ ইণ্টাৰনেট। টাইপ অফ কণ্টেণ্ট মিডিয়া কোনবিলাক ক'লোৱে, অলপ আগত কৈ আহিছো, নিশ্চয় মনত আছে হয় নে নহয় বাৰু। ভিডিঅ', অডিঅ', টেক্সট এণ্ড ইমেজ, মাত্ৰ 4 প্ৰকাৰৰ কণ্টেণ্ট হয় বাৰু। এতিয়া চাওক ভিডিঅ' কথালৈ আহো, যদি আপুনি টিউচন কৰিছে, আপুনি কি কণ্টেণ্ট বনাইছে, ভিডিঅ' কণ্টেণ্ট, ঠিক আছে। যদি আপুনি কিবা কিবি লেখা মেলা কৰিছে, সেইটো কি বুলি কয়, টেক্সট কণ্টেণ্ট, ঠিক আছে। আৰু পডকাষ্ট চেনেলবিলাক দেখিছে আপোনালোকে হয় নে বাৰু, সেইবিলাক কৰিব পাৰে। তেনেধৰণে বহুত কিবা কিবি কৰিব পৰা স্কোপ আছে, আমি দেখুৱাম, ঠিক আছে। এতিয়া আহিলে কণ্টেণ্ট কি কাৰণে ইম্পৰ্টেণ্ট। এতিয়া চাওক মোৰ এটা ভিডিঅ' কণ্টেণ্ট আপোনালোকে ফেচবুকত দেখিলে এড এটা হয় নে বাৰু, আৰু দেখি পেলাই আপোনালোক কি হ'ল এট্ৰেক্ট হ'ল, এট্ৰেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিলে, মানে তাতে আপোনালোকৰ নাম চাম এনেকে ফিল আপ কৰি দিলে। নেক্সট কি হ'ল, মই আপোনালোকৰ লগত কণ্টেক্ট কৰিলো গ্ৰুপত হয় নে বাৰু, বা ফোন কৰিলো কাৰোবাক, তাৰপিছতে সেইটো কি হ'ল নাৰ্চাৰ, যিটো মই কণ্টেক্ট কৰিছো সেইটো নাৰ্চাৰ বুলি কয়, ঠিক আছে। নেক্সট আহিলে ক্ৰিয়েট টাস্ক, আপোনালোকক মই ইনভাইট কৰিলো আহক মোৰ অৰিজিনেল আহক, আপোনালোক আহিলে, সেইটো কি হ'ল ক্ৰিয়েট টাস্ক। আৰু যদি আপোনালোকে আমাৰ কোৰ্চ ভাল পায় বা ল'লে আপোনালোকৰ উপকৃত হ'ব বুলি আপোনালোকে মানি ল'ব পাৰে বা আপোনালোকৰ মনে বিচাৰে, তেতিয়াহ'লে এইটো কি হ'ব কনভাৰ্ট, ঠিক আছে। সেইটো কাৰণে কণ্টেণ্ট ইম্পৰ্টেণ্ট, বহুত প্ৰকাৰৰ কণ্টেণ্ট আছে, মই পিছত দেখাই যাম চাব, ঠিক আছে। এতিয়া ইয়াত MSI চিক্ৰেট কি, MSI মানে মাল্টিপল চ'ৰ্চ অফ ইনকামৰ চিক্ৰেট কি, বেলেগ একো চিক্ৰেট নাই। কণ্টেণ্ট ক্ৰিয়েচন, ৱেবছাইট, ছ'চিয়েল মিডিয়া অপ্টিমাইজেশ্যন, পে পাৰ ক্লিক, PPC মানে কি হ'ল, মানে যোনবোৰ এড লগোৱাৰ কথা ক'লো মই, ফেচবুক এড, ইনষ্টাগ্ৰাম এড, লিংকডইন এড, টুইটাৰ এড, গুগল এড মানে ইউটিউব এড, এইবিলাক হ'ল PPC, মানে ডিজিটেল মাৰ্কেটিঙৰ ভাষাত PPC বুলি কয়। নেক্সট আহিলে ডাইৰেক্ট মাৰ্কেটিং, আমি ডাইৰেক্ট মাৰ্কেটিং কিছুমান কৰিব পাৰোঁ, ৱেবছাইট বনাই ৱেবছাইটৰ থ্ৰুৱেদি আমি চেলিং কৰিব পাৰোঁ। আৰু আমি যদি ৱেবছাইটৰ থ্ৰুৱেদি চেলিং নকৰোঁ, আমি এমাজন, ফ্লিপকাৰ্ট তেওঁলোকক যেনেকে আমাক দিয়ে সেই প্ৰডাক্ট আমাৰ পৰা নিব, সেই চিষ্টেমত আমি ডাইৰেক্ট মাৰ্কেটিং কৰিব পাৰোঁ। যদি মোৰ কোনো প্ৰডাক্ট নাই, কি মই ডাইৰেক্ট মাৰ্কেটিং নকৰিম নেকি, ইনকাম নকৰিম নেকি, নহয়, মই আনক সহায় কৰি, যাৰ প্ৰডাক্ট আছে আনক সহায় কৰি মই ইনকাম কৰিম, ঠিক আছে। একেখিনি কথা ইমান পাতি নাথাকো দিয়ক, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ৱেবছাইটৰ কথা যাওঁ, আপুনি যদি এটা ৱেবছাইট বনাব বিচাৰে, ভেৰি চিম্পল ইট ইজ, ঠিক আছে। ডমেইন, হোষ্টিং আৰু ছফ্টৱেৰ, তিনিটা বস্তু মাত্ৰ আপোনাক লাগিব। ডমেইন মানে কি, মোৰ ৱেবছাইটটোৰ নাম হ'ল digitalchunky.in। এতিয়া সেই যে digitalchunky.in সেইটো এটা ডমেইন মই কিনি লৈছো, ঠিক আছে। ক'ত কিনিম, GoDaddy, Bluehost, হষ্টিনজাৰ, এইবিলাকৰ পৰা আমি ডমেইন আৰু হষ্টিং কিনি ল'ব পাৰোঁ, বহুত কোম্পানী আছে, ঠিক আছে। ডমেইনৰ পিছত আহি গ'ল হষ্টিং। এতিয়া মই যে এটা ৱেবছাইট বনালো, সেই ৱেবছাইটটো য'ত থ'ম, ক'ত থ'ম, এটা নিৰ্দিষ্ট চাৰ্ভাৰত, এটা নিৰ্দিষ্ট কোম্পানীৰ চাৰ্ভাৰত মই মোৰ ৱেবছাইটটো থ'ম। তাৰ কাৰণে কি কৰিব লাগিব, মই ভাড়া দিব লাগিব, ঠিক আছে, সেইটো হ'ল হষ্টিং। নেক্সট আহিলে ছফ্টৱেৰ। এতিয়া ছফ্টৱেৰ কি, আমি যিটো ভাষাত যেনেধৰণে আমি মানে কণ্টেণ্ট বিলাক বনাই থ'ম, সেইটোৱে হ'ল ছফ্টৱেৰ। ক'ত থ'ম, এটা নিৰ্দিষ্ট ছফ্টৱেৰ ইউজ কৰি তাত থ'ম। এতিয়া কোনটো ছফ্টৱেৰ ইউজ কৰিম, আজিৰ দিনত আপুনি HTML, জাভাস্ক্ৰিপ্ট বা C++ বা কোডিং একো নজনাকৈও আপুনি অতি সহজেই কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম আপুনি wordpress.org ইউজ কৰক। ইউজ কৰি অসমীয়াত বিচাৰে, ইংৰাজীত বিচাৰে, হিন্দীত বিচাৰে, বাঙালীত বিচাৰে, উৰ্দুত বিচাৰে, যিকোনো ভাষাতে, উৰিয়াত বিচাৰে, কি বিচাৰে, 64টা লেংগুৱেজ নাই জানো গুগলত, সেই 64টা লেংগুৱেজৰ যিকোনো লেংগুৱেজত আপুনি আপোনাৰ ৱেবছাইটত আপুনি আপোনাৰ কণ্টেণ্ট নিজে লিখি পেলাই, নিজে এডিটিং কৰি থ'ব পাৰিব। কোনটো ছফ্টৱেৰ ইউজ কৰিম আমি, wordpress.org। এতিয়া হষ্টিং কোম্পানী কিছুমানে এই যে ছফ্টৱেৰটো ফ্ৰী দি আছে, ঠিক আছে। ব্লুহষ্টত এতিয়া আছে মোৰ ৱেবছাইট, ব্লুহষ্টত এতিয়া এইটো ফ্ৰী দি আছে ছফ্টৱেৰটো, ঠিক আছে। এতিয়া ডমেইন হোষ্টিং আৰু আমি CMS বা কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেমৰ বিষয়ে আমি গম পালো। এতিয়া ষ্টেপ বাই ষ্টেপ প্ৰচিডিউৰ চাওক। ৱেবছাইটটো কি, এটা ডিজিটেল প্ৰেজেন্স, ডিজিটেলি আমি যে ডিজিটেলি আছো, বা আমাক গুগল চাৰ্চ কৰিলে যে কোনোবাই পাব, তাৰ কাৰণে আমাক ৱেবছাইটটো লাগিব। নহ'লে আমাক যিকোনো চাৰ্চ কৰি পেলাই আমাৰ ৱেবছাইটত চাৰ্চ কৰি আমাৰ বস্তু কিনিব পাৰিব। নহ'লে যদি আমি ব্লগ বনাই থৈছো, পঢ়িলে কি হ'ব আমাৰ লাভ,
আমি ইনকাম কৰিব পাৰিম ৱেবছাইটৰ থ্ৰুৱেদি। আজি যদি মই ডিজিটেল মাৰ্কেটিং কাক বোলে বুলি মোৰ ৱেবছাইটত এটা ব্লগ লিখি থৈছো, সেই ব্লগটো যদি গুগলত চাৰ্চ কৰি 5 মিনিটকে 1 লাখ লোকে আজি পঢ়ে, মোৰ ইনকাম কিমান জানেনে আপোনালোকে? তেনেকুৱা হিচাপবিলাক 5 মিনিট পঢ়িব লাগে, 1 লাখ লোকে পঢ়িছে। ভাল ভাল কণ্টেণ্ট লিখক, ব্লগ লিখক, আপুনি ইনকাম, ঠিক আছে, বহুত ইনকাম কৰিব পাৰিব। নেক্সট আহিলে ইনফৰমেশ্যন। আমি ইনফৰমেশ্যন দিব পাৰিব লাগিব। কাক দিম? জিএমবি কৰিম, গুগল মে বিজনেছ মই কৈছোৱে, আৰু লোকেল লিষ্টিং যেনেকে জাষ্ট ডায়েল, ইণ্ডিয়া মাৰ্ট, সুলেখা.com, এইবিলাকত আমি লিষ্টিং কৰি থৈ দিলে তেওঁলোকে আমাক দেখুৱাব। এতিয়া জিএমবি কি? হোৱাট ইজ জিএমবি? ধৰি ললো মই আজি গৈ আছো তেজপুৰ, ৰাস্তাত মোৰ কিবা খাব মন গ'ল, মই সেইখিনি থকা ৰেষ্টুৰেণ্টবিলাক চিনি নাপাওঁ, মই কি কৰিম বুলি ভাবে আপোনালোকে? মই গুগল চাৰ্চ কৰিম, বেষ্ট ৰেষ্টুৰেণ্ট নিয়েৰ মি, গুগলক সুধিম, দেখুওৱা মোৰ ওচৰত মানে বেষ্ট ৰেষ্টুৰেণ্ট কোনখন, দেখুওৱা। গুগলে কাক দেখুৱাব? যদি আপোনাৰ সেই জেগাটুকুৰাত আপোনাৰ এখন খুব ধুনীয়া এফৰ্ডেবল প্ৰাইচৰ আপুনি খুব ধুনীয়া এখন ৰেষ্টুৰেণ্ট দি থৈছে, আপোনাক দেখুৱাব নে বেলেগ যোনখনৰ দামটো বেছি হয়, ইমান ভাল খাদ্যও দিয়া নাই, সেইখন দেখুৱাব নে আপোনাৰখন দেখুৱাব? আপোনালোক দুখনৰ ভিতৰত যিখনে জিএমবি কৰি থৈছে সেইখনেই মোক গুগলে দেখাব, দেখাই কাৰ্চিন মাৰি দেখুৱাই দিব, এইফালে যোৱা, এইটো ৰাস্তাত বাওঁ চাইডে যোৱা, সোঁ চাইডে যোৱা দেখাই দিব। কি কাৰণে দেখাব? জিএমবি কৰি থোৱাৰ কাৰণে। ঠিক আছে, আপুনি যদি আজি জিএমবি কৰি থোৱা নাই, গুগলে যদি আপোনাক বিচাৰি নাপায়, মই কি কাষ্টমাৰে কি আপোনাক বিচাৰি পাব? নাপায়। ঠিক আছে, সেইটো হ'ল জিএমবি এণ্ড লোকেল লিষ্টিং। নেক্সট ষ্টেপ বাই ষ্টেপ প্ৰচিডিউৰটো হ'ল, প্ৰথম ডিজিটেল প্ৰেজেন্সৰ কাৰণে ৱেবছাইট, তাৰপিছতে ইনফৰমেশ্যনৰ কাৰণে জিএমবি এণ্ড লোকেল লিষ্টিং, এছইও চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন, এছএমও ছচিয়েল মিডিয়া অপ্টিমাইজেশ্যন। ছচিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্ম আছে, আমি তাৰ ভিতৰত ফেচবুক পেজ, ফেচবুক গ্ৰুপ, লিংকডইন, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰাম, এই সকলো শিকাওঁ। ঠিক আছে, নেক্সট আহিলে এইবিলাকৰ কথা। ইয়াৰ পিছত জিএমবি কথা মই ক'লোৱেই, মানে বাৰু জিএমবি কৰিলে কি হ'ব? আজি যে বহি আছো আমি, কিয়? বহুত পঢ়ি মেলি বহি আছো, ইনকাম কৰিব পৰা নাই, বা ইনকাম কৰিলেও কি হৈছে জানেনে? যদিও আমি ইনকাম কৰো, তথাপিতো সেইটো চাফিচিয়েণ্ট নহয়। সেইটো ইনকাম আজি যে বৰ্ধিত মূল্য বৃদ্ধিৰ দিনত সেইটো ইনকাম মানে ইমান চাফিচিয়েণ্ট নহয়। মাইণ্ডছেটটো প্ৰথম গ্ৰ'থ কৰি লওক। ঠিক আছে, স্কিলবিলাক শিকি লওক। আৰু নাম্বাৰ 3 ষ্ট্ৰেকটো হ'ল ইভেন্ট। ঠিক আছে, আপোনাৰ মোৰ মাজত এখন ইভেন্ট হৈ আছে, আপুনি ইভেন্ট ক্ৰিয়েশ্যন কৰিব লাগিব। এনেই হ'ব নেকি? ইভেন্ট এটা ক্ৰিয়েশ্যন কৰক উইথ দ্য হেল্প অফ ইয়ৰ স্কিলবিলাক শিকি লওক, ইভেন্ট ক্ৰিয়েশ্যন কৰক, ৰেছপন্স নিশ্চয় পাব, আৰু তেতিয়া আপুনি আউটকম অফ লাইফ ইভেলুৱেশ্যন নিশ্চয় পাব। ঠিক আছে, এইখিনি ডিজিটেল মাৰ্কেটিঙৰ 3টা বেছিক মই কৈছো, প্ৰেজেন্স, ট্ৰেফিক আৰু কনভাৰ্চন। ঠিক আছে, কনভাৰ্চন কেতিয়া হ'ব? যেতিয়া কণ্টেন্টৰ কোৱালিটি আপোনাৰ ভাল হ'ব। আজি আমি যদি ভাল কোৰ্চ এটা দিব পাৰো, তেতিয়াহ'লে আমাৰ কনভাৰ্চন হ'ব, হয় নে নহয়? 3 নম্বৰটো হ'ল কনভাৰ্চন। 2 নম্বৰটো হ'ল আমাৰ ট্ৰেফিক। ট্ৰেফিক কেতিয়া আহিব? কেনেকৈ আহিব? লিড জেনেৰেশ্যন কেনেকৈ হ'ব? ট্ৰেফিক কেনেকৈ আহিব? এইবিলাক হ'ল আমি অৰ্গেনিক আৰু ইনঅৰ্গেনিক দুটা চিষ্টেমত আমি ট্ৰেফিক জেনেৰেশ্যন কৰিব পাৰো। ঠিক আছে, অৰ্গেনিকেলি যদি কৰো, পইচা খৰচ নকৰাকৈ যদি আমি কৰো, তেতিয়াহ'লে কেইদিনমান দেৰি লাগিব, কিন্তু হ'বই হ'ব। আৰু যদি আমি লৰালৰি আমাৰ একদম লাগেই আমাক, তেতিয়াহ'লে আমি কি কৰিম? অকণমান পইচা লগাই লগাই আমি এড লগাম, শিকি ল'ম প্ৰথমতে লগাবলৈ। আৰু নাম্বাৰ 1টো হ'ল প্ৰেজেন্স। আমি প্ৰেজেন্স ক্ৰিয়েট কৰিব পাৰিব লাগিব। এইখিনি হ'ল চিক্ৰেট। ইয়াৰ পিছত আহিলে কম্পনেণ্ট। এইবিলাক কম্পনেণ্ট আমি শিকাইছো, এইখিনি বস্তু এইবোৰ কম্পনেণ্ট। আৰু হাউ ইউ কেন লাৰ্ণ, কেনেকৈ শিকিব আপুনি, আমি কেনেকৈ কৰিম। নাম্বাৰ 1 হ'ল ষ্টাৰ্টাৰ। ষ্টাৰ্ট কৰক আপুনি। এটা বাচ্চা 7 মাহ 8 মাহ 9 মাহত খোজকাঢ়ে, হয়নে বাৰু? খোজকাঢ়ে নাই? কেনেকৈ খোজকাঢ়ে? কোনে শিকাই দিয়ে? যদি বাচ্চাটোৱে খোজকাঢ়িব পাৰিছে কোনো নিশিকাকে, আপুনি কিয় নোৱাৰিব? ষ্টাৰ্ট কৰক। ভাৰ্চন 1 ইজ বেটাৰ দেন ভাৰ্চন নান। এটাও ষ্টেপ নোলোৱাতকৈ আপুনি এটা ষ্টেপ লওক। মাইণ্ডছেটটো ক্লিয়াৰ কৰক। টুলছেট আছেই, গাঁৱে ভূঞে নগৰে চহৰে আজি টুলছেট মানে ইণ্টাৰনেট আছে, আমাৰ কম্পিউটাৰ আছে, আমাৰ মোবাইল আছে। মোবাইলটো এটা কম্পিউটাৰে, মানে আমাৰ বস্তুটো আমি মোবাইলতে চব শিকিব পাৰোঁ। কিন্তু এসপ্তাহৰ কাৰণে যেতিয়া আমি ৱেবছাইট বনাবলৈ শিকাম, তেতিয়া আপুনি চাইবাৰ কেফেত হওক, চাইবাৰ কেফেত 1 ঘণ্টাৰ কাৰণে আপুনি যদি লয় কম্পিউটাৰটো, তেতিয়াহ'লে এমাহত 20 টকা খৰচ হ'ব। ঠিক আছে, বা আপোনাৰ বন্ধুবৰ্গৰ পৰা লৈ পেলাই আপুনি এসপ্তাহ বনাই ল'লে ষ্ট্ৰাকচাৰটো, তাৰপিছত আপুনি এডিটিংটো আপোনাৰ মোবাইলতে কৰিব পাৰিব। ঠিক আছে, নেক্সট আহিলে স্কিল ছেট মই দিম। ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলৰ পৰা চুমকি বৰুৱাই কৈছো, মই দিম কমপ্লিট স্কিল ছেট দিম। আপোনালোকৰ ইকো ছেটটো বইল হোৱালৈকে কমপ্লিট মই স্কিলখিনি আপোনালোকক দিম, আপোনালোকক হেল্প কৰিম। আপোনালোকে ডিজিটেলি মাল্টিপল চ'ৰ্চেছ অফ ইনকাম ক্ৰিয়েট নকৰালৈকে মই ছাপোৰ্ট কৰিম। ঠিক আছে, এতিয়া আমি কি কি শিকাওঁ চাওক। আমি প্ৰথমতে ইমেজ, ভিডিঅ, টেক্সট এইবিলাক উইথ দ্য হেল্প অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি এইবিলাক কৰিবলৈ শিকাওঁ। নেক্সট আমি এডিটিং, গোটেইখিনি এডিটিং শিকাওঁ, কেনেকৈ এডিটিং কৰিব। এডিটিংটো জানিব লাগিব, আপুনি এডিটিং কৰি বহুত ইনকাম কৰিব পৰা স্কোপ থাকে। ঠিক আছে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, লিংকডইন, টুইটাৰ, ৱৰ্ডপ্ৰেছ ইয়াৰ যি কথা কৈছিলো মই, ৱৰ্ডপ্ৰেছটো হ'ল কি? আমি যে ৱেবছাইট বনাম, তাতে আমি ৱৰ্ডপ্ৰেছ ইউজ কৰিম। ঠিক আছে, নেক্সট গুগলে বহুতখিনি আমাক ইনকাম কৰিব পৰা স্কোপ দি থোৱা নাই জানো বাৰু? এইখিনি আমি কেনেকৈ ইউজ কৰিম এইখিনি শিকাম। এছইও শিকাম, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন, গুগল এড, ইউটিউব এড, ফেচবুক এড, ইনষ্টাগ্ৰাম এড, এই গোটেইখিনি আমি শিকাম। ইয়াৰ পিছতে হোৱাটছএপ মাৰ্কেটিং, ইমেইল মাৰ্কেটিং, এছএমএছ মাৰ্কেটিং, এইখিনি শিকাম। আৰু আমি চাৰ্টিফাইড কৰিম ডিজিটেল ক্ৰিয়েটৰ হিচাপে। ডিজিটেল মাৰ্কেটিং আছামিজ স্কুলত কি আছে সেইখিনি চাই লওক। লাইভ ট্ৰেইনিং, কোচিং, কনচাল্টিং, কমিউনিটি চাৰ্টিফিকেট আৰু ডিজিটেল প্ৰাইমাৰী। এতিয়া চাওক, ইয়াৰ ডিজিটেল প্ৰাইমাৰী বুক দিছে, এখন 2 মহীয়া কোৰ্চ, এইটো ডিজিটেল প্ৰাইমাৰী। ইয়াৰ আগত এটা ডিজিটেল নাৰ্চাৰী বুলি কোৰ্চ আছে, আমি সেইটো ডিজিটেল প্ৰাইমাৰী লগত এতিয়া ফ্ৰী দি আছো। কৈছোৱে লাষ্টত আপোনালোকক কিবা এটা দিম বুলি, ফ্ৰী দি আছো ডিজিটেল নাৰ্চাৰী কোৰ্চটো। ঠিক আছে, ইয়াৰ পিছতে আমাৰ ডিজিটেল ছেকেণ্ডাৰী আৰু ডিজিটেল মাষ্টাৰী বুলি দুটা হাই লেভেলৰ কোৰ্চ আছে। আপোনালোকে জানিবলগীয়া কোৰ্চটো হ'ল 2 মহীয়া, এইটো চাওক ডিজিটেল প্ৰাইমাৰী কোৰ্চ, 13টা কণ্টেন্ট আছে, স্ক্ৰীনশ্বট মাৰি লৈ লওক। সেইখিনি আমি শিকাওঁ। ঠিক আছে, কণ্টেন্ট ক্ৰিয়েশ্যন, এডিটিং, কেনভাত আমি শিকাওঁ। ঠিক আছে, কেনভাটো এটা ফ্ৰী এডিটিং ছফ্টৱেৰ, সেইটো শিকাওঁ। ছ'চিয়েল মিডিয়া মাৰ্কেটিং, ইনষ্টাগ্ৰাম, ফেচবুক, লিংকডইন, টুইটাৰ এইবিলাক শিকাওঁ। চাৰ্চ ইঞ্জিন মাৰ্কেটিং শিকাওঁ, ইউটিউব, গুগল, ৱেবছাইট বিল্ডিং শিকাওঁ, চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন। ঠিক আছে, ছ'চিয়েল মিডিয়া অপ্টিমাইজেশ্যন, গুগল এড, ইউটিউব এড, ফেচবুক এড, ইনষ্টাগ্ৰাম এড, ফ্ৰিলেন্সিং, ডাইৰেক্ট মাৰ্কেটিং। ঠিক আছে, এফিলিয়েট মাৰ্কেটিং, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, এইখিনি হ'ল আমাৰ 2 মহীয়া কোৰ্চ। আমি 13টা শিকাওঁ, প্ৰত্যেকটোতে আপোনালোকে মাল্টিপল চ'ৰ্চ অফ ইনকাম কৰিব পৰা স্কোপবিলাক আমি দেখাওঁ। ঠিক আছে, এতিয়া আমাৰ ক্লাছবিলাক কেতিয়া হয় সেইটো চাই লওক। আমাৰ মানডে টু ফ্ৰাইডে 6টাৰ পৰা 7টালৈ চলি, এতিয়া সেই 6টাটো আমি 6:30 কৰিছো দেই। বহুতো অনুৰোধ ক্ৰমে 6:30 কৰা হৈছে, 6:30 to 7:30। ঠিক আছে, আৰু কোনোবাই ক্লাছত উপস্থিত থাকিব নোৱাৰিলে আমি ৰেকৰ্ডিং দিয়াৰ ব্যৱস্থাটো কৰি দিম। ঠিক আছে, আমাক মেছেজ কৰিলে হ'ল। আৰু ইয়াৰ ভেলুটো হ'ল 7,500। ঠিক আছে, এতিয়া এইখিনি বস্তু কিন্তু ফ্ৰী আছে, ইয়াতে কোনো ভেলু নাই। ঠিক আছে, কনচাল্টিং, লাইভ
কুৱেশ্যন এনচাৰ ৰাউণ্ড থাকে আৰু আমি ৱেডনেছডে 7টাৰ পৰা 9:30 এই 9:30 কেতিয়াবা 12 বাজে সকলোকে আমি মানে যিখিনি ডাউট থাকে সেইখিনি ক্লিয়াৰ কৰি দিওঁ আৰু নোৱাৰাখিনি আমি টেকনিকেলি ছাপৰ্ট দিওঁ ঠিক আছে আৰু হোৱাটছএপ টেলিগ্ৰামত আমাৰ কমিউনিটি আছে লাৰ্নিং এণ্ড ইমপ্লিমেণ্টিং তাতে এটমস্ফিয়াৰ আছে প্ৰত্যেকে মিউচুৱেল হেল্প এণ্ড ছাপৰ্ট ইজনে সিজনক কৰে কমিউনিটি লাৰ্নিং আছে নেটৱৰ্ক গ্ৰ' হ'ব পাৰে এইবিলাক সকলো চাৰ্টিফিকেটলৈকে এইখিনি হ'ল প্ৰাইচলেছ এতিয়া ইয়াৰ লগত মই দুটা বোনাছ দিছোঁ নাম্বাৰ 1 বিজনেছ ষ্ট্ৰেটেজি মই শিকাই দিম আপোনাৰ বিজনেছটো ষ্টেট আপ কৰালৈকে মই আপোনালোকক কমপ্লিট বিজনেছ ষ্ট্ৰেটেজিটো মই শিকাই দিম আৰু মই বোনাছ নাম্বাৰ 2 হ'ল ছাবডমেইন আপোনালোকে যেতিয়া ৱেবছাইট বনাব তেতিয়া 2 মাহৰ কাৰণে প্ৰেক্টিছৰ কাৰণে মই এটা সকলোকে ছাবডমেইন ফ্ৰী দিম আজি কথা দি দিম ঠিক আছে এতিয়া কোৰ্চখিনি আকৌ এবাৰ চাই লওক ডিজিটেল প্ৰাইমেৰী কোৰ্চটো আমাৰ 2 মহীয়া প্ৰথম তাৰ লগত ডিজিটেল নাৰ্চাৰী কোৰ্চটো ফ্ৰী দিছোঁ ঠিক আছে আৰু ডিজিটেল ছেকেণ্ডেৰী আৰু ডিজিটেল মাষ্টাৰী বুলি দুটা হাই লেভেলৰ কোৰ্চ আছে 6 মহীয়া আৰু 1 বছৰীয়া কোৰ্চ ঠিক আছে আমি কেৱল শিকাই নেৰো আপোনালোকক ইমপ্লিমেণ্ট কৰিব লাগিব লাৰ্ণ ইমপ্লিমেণ্ট এণ্ড গ্ৰ' ইয়ৰ চেল্ফ গ্ৰ' হোৱালৈকে আমি ছাপৰ্ট কৰোঁ আৰু ইনকাম হোৱাৰ পাছতহে আমি আপোনালোকক এৰো দেই ঠিক আছে ধন্যবাদ থাকিল আপোনালোকলৈ ইমান সময় ধৈৰ্য ধৰি চোৱাৰ কাৰণে প্ৰথমে কৈছিলো যে মই আপোনালোকক ক'বলৈ সুবিধা দিম শেষত আমাৰ শেষ হৈ গৈছে ছেশ্যনটো এতিয়া আপোনালোকক কিবা ক'বলৈ বিচাৰিলে ক'ব পাৰে বৰ্ণালী বৰা কাকতি আপুনি প্ৰথমৰ পৰা আছে গতিকে মই আপোনাক প্ৰথম সুবিধা দিছোঁ ক'বৰ কাৰণে আপুনি আপোনাৰ মাইকটো অডিঅ'টো হাতে চুই দিয়ক তেতিয়া আপুনি ক'ব পাৰিব আপোনাৰ যদি কিবা মনত মানে কথা আছে ক'ব পাৰিব অংকিতা বৰাও হয় আছে বাইদেউ নমস্কাৰ কওকচোন হয় মই শিক্ষয়িত্ৰী আছিলো যোৱা হয় মাহত মই অৱসৰ লৈছো মই সময়পূৰ্বক ঠিক আছে অৱসৰ লৈছো ঘৰুৱা অসুবিধাৰ কাৰণে আৰু হয় লগতে মই আচলতে এটা এমাজনত মই বিজনেছ কৰিম বুলি এটা চেলাৰ একাউণ্ট খুলি লৈছিলো হয় আৰু কিন্তু নিজৰ মোৰ প্ৰডাক্ট নাই মই ইণ্ডিয়া মাৰ্টৰ পৰা বুজিছো কিনি পেলাই এমাজনত বিক্ৰী কৰিবৰ কাৰণে চেলাৰ একাউণ্ট খুলি তাত বস্তুবিলাক লিষ্টিং কৰিছো হয় কিন্তু মানে একো তেনেকুৱা ৰিজাল্ট পোৱা নাই গোটকৰ এড নাই বা তেনেকুৱা কথাৰ কাৰণে সেই বস্তুবিলাক মই যদি অকণ শিকিব পাৰো মোৰ কাৰণে অকণ সুবিধা হ'ব বুলি ভাবিছো হয় হয় আৰু কওকচোন আহ, আপুনি এড লগাব বিচাৰে নহয় নে হয় হয় তেনেকে মানে অলপ শিকিব লাগিব গোটেই কথাখিনি বুজিছো ভালকে শিকিব মানে লাগিব এতিয়া চাওক এই হয় যে ফেচবুক বা আমি ছচিয়েল মিডিয়াবিলাক খুলি দিলে স্পনচৰ বুলি আহে এমাজন হয় হওক আপোনাৰ মিছ' হওক ফেচবুক হয় হওক স্পনচৰ বুলি যোনবিলাক আহে সেইবিলাক এড লগাইছে বুজি পালে অ নে হয় হয় তাতে কিনিলে তাতে কাষ্টমাৰ কিনে তাতে আমি কিনো কিন্তু সেই আমি ডাইৰেক্ট আমি মানে ফ্লিপকাৰ্ট বা এমাজন এইবিলাকত গৈ আমি তেওঁলোকৰ এপলৈ গৈ যিটো দাম দিম সেইটো দামে আমি ফেচবুকত ক্লিক কৰিলেও সেইটো দামে দিব লাগিব একে দাম কিন্তু ফেচবুক মিছ' বা এমাজনে আমাক যিখিনি এই কামটো কৰে তেওঁলোকক এটা এফিলিয়েট বুলি কয় এফিলিয়েট মাৰ্কেটিং কয় এইটো এটা হয় কমিশ্যন দিয়ে সেইটো আৰু আপুনি ডাইৰেক্ট কৰিব পাৰে এতিয়া আপুনি যিটো চিষ্টেম কৰিছে সেইটো ডাইৰেক্ট হয় ঠিক আছে এইটো হয় আপুনি মানে আপুনি অৰ্গেনিকেলি কৰিব পাৰে দুটা চিষ্টেমত আপুনি কৰিব পাৰে আৰু ইনঅৰ্গেনিক মানে এড লগোৱাটো বুজি পাইছেনে আপুনি এইখিনি হয় শিকিলে পাৰিব আৰু আপুনি দ্বিতীয় কথা নিজৰ যদি আপুনি এটা ৱেবছাইট বনাই লয় তেতিয়াও আপুনি গ্ৰ' কৰিব পাৰিব হয় আপোনাৰ নিজেতো আপুনি হেৰিটো মোৰ বনাই বহুত ভাল লাগিলে ৱেবিনাৰখন হয় হয় যথেষ্ট ভাল পালো আপোনাৰ লগত কথা হয় পাতি আপুনি ক'ৰ পৰা কৈছে মই কৈছে যোৰহাটৰ পৰা যোৰহাটৰ পৰা কৈছে ঠিক হয় আছে হয় ত' মই মানে প্ৰাইভেট স্কুলতে আছিলো হয় হয় সেইকাৰণে মই আকৌ কিবা এটা কৰাৰ চিন্তা কৰি আছো আপোনাৰ কৰ্চটো মই চাগে কণ্টিনিউ কৰিম আৰু মোৰ ভাল লাগিলে আপোনাৰ লগত ধন্যবাদ 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 তেতিয়াহ'লে আজি আমি আমাৰ ৱেবিনাৰখন ইমানতে শেষ কৰিম